সকলকে নমস্কাৰ আৰু স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমি পঢ়িম আমাৰ যি ক্লাছ 7ৰ এক্সাৰচাইজ 3.3 আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিছোঁ। প্ৰথম যোনটো প্ৰশ্ন আছে সেইটো ইংলিছত চাই লোৱা। প্ৰথম কি লিখি আছে কৈছে এনচাৰ দ্য ফলোইং কুৱেশ্যন উইথ দ্য হেল্প অফ বাৰ গ্ৰাফ। অৰ্থাৎ কি কৰিব লাগে চোৱা, নম্বৰ এটো চাই লোৱা। নম্বৰ 1ৰ এ নাম্বাৰছ অফ ষ্টুডেণ্ট হু লাইক ডিফাৰেণ্ট গেমছ আৰ শ্ব'ন ইন বাৰ গ্ৰাফ। আনচাৰ দ্য ফলোইং কুৱেশ্যন উইথ দ্য হেল্প অফ দ্য বাৰ গ্ৰাফ। কি কৈছে চোৱা, অসমীয়াত এবাৰ চাই লোৱা কি কৈছে চোৱা। কৈছে দ্বন্দ্বচিত্ৰৰ সহায়ত প্ৰশ্নবোৰৰ উত্তৰ লিখে। এইখিনি হ'ল দ্বন্দ্বচিত্ৰ। এইখনক কি বুলি কোৱা হ'ব? গোটেইটোক দ্বন্দ্বচিত্ৰ বুলি কোৱা হ'ব। চোৱা দ্বন্দ্বচিত্ৰত কি কৈছে নম্বৰ এটো কি কৈছে, এখন বিদ্যালয়ত বিভিন্ন খেল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দ্বন্দ্বলেখৰ সহায়ত দেখুওৱা হৈছে। লেখটো অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ উলিওৱা। চোৱা এতিয়া প্ৰশ্ন নম্বৰ এৰ 1টো কিমান লাগি আছে চোৱা, কৈছে কিমানগৰাকী ছাত্ৰ ছাত্ৰীয়ে ফুটবল ভাল পায়। এতিয়া চোৱা ইয়াত খেলৰ নাম এই চাইডত কি লিখিছে চোৱা, খেলৰ নামখিনি লিখা আছে আৰু এই চাইডত কি লিখা আছে চোৱা, ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে এইটো লিখা আছে হয়নে। এতিয়া চোৱা আমি কেনেকৈ কৰিম, নম্বৰ 1ৰ এ কে নম্বৰ 1 হয়নে। 1 নম্বৰৰ চলিউশ্যনটো চোৱা। সলিউশ্যন ইয়াত কি কৈছে, অসমীয়া চাইডে কৈছে কিমানগৰাকী ছাত্ৰ ছাত্ৰীয়ে ফুটবল ভাল পায়, আৰু ইংলিছত কি লিখা আছে চোৱা, কৈছে হাউ মেনি ষ্টুডেণ্ট লাইক ফুটবল। অৰ্থাৎ কিমানজন ল'ৰা ছোৱালীয়ে ফুটবল ভাল পায় হয়নে। এতিয়া চব প্ৰথমে কি কৰোঁ, চব ফুটবল কিমানজন আছে, ফুটবল এইটো ফুটবল কিমানজনে ভাল পায় চোৱা, ওপৰত কিমান লিখা আছে 60 হয়নে। অৰ্থাৎ কি পায়, ফুটবল কেইজনে ভাল পায়, 60জন হয়। এতিয়া আমি এইটো লিখিছোঁ নাম্বাৰ অফ ষ্টুডেণ্টছ, এনচাৰটো হ'ব নাম্বাৰ অফ ষ্টুডেণ্টছ লাইক লাইক ফুটবল, ফুট বল কিমান, ফুটবল কিমানজনে ভাল পায় চোৱা 60জন হয়নে। 60 সমান কিমান লিখি দিয়া, 60 ষ্টুডেণ্টছ বুলি লিখি দিয়া, STUDENTS 60। আৰু অসমীয়াত লিখিলে আমি লিখিম যে ফুটবল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমানজন, 60জন। এইটো হ'ল আমাৰ আনচাৰটো। এইটো আমি ইংলিছত লিখি দিছোঁ আৰু এইটো আমি অসমীয়াত লিখি দিছোঁ। তোমালোকৰ যোনটো ভাল লাগে যিকোনো এটা লিখি ল'লে হ'ল। তাৰপিছত নম্বৰ 2টো চোৱা, নম্বৰ 2ৰ চলিউশ্যন হ'ব। নম্বৰ 2 চলিউশ্যন কি কৈছে চোৱা, প্ৰথমে ইংলিছত চাই লওঁ কি কৈছে, হাউ মেনি ষ্টুডেণ্টছ লাইক অল দ্য 4 গেমছ। অৰ্থাৎ 4টা ভাল পোৱা মুঠ ল'ৰা ছোৱালী কিমান আছে চোৱা। ইয়াত কি কৈছে, 4বিধ খেল ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। চোৱা এতিয়া 2 নম্বৰটো আমি কেনেকৈ লিখিম, টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ টোটেল নাম্বাৰছ অফ ষ্টুডেণ্ট। তাৰপিছত কি লিখা আছে, ষ্টুডেণ্ট লাইক অল দ্য 4 গেম। ইয়াত লিখে লাইক অল দ্য 4 গেমছ, FOUR GAMES গেমছ। আৰু অসমীয়াত যদি লিখোঁ আমি কি লিখিম যে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যি চাৰিওবিধ খেল ভাল পায়। এতিয়া ভাল পাই লিখি সমান লিখি দিলোঁ। সমান কি চোৱা, গোটেইকেইটা আমি কি কৰিব লাগিব, এতিয়া যোগ কৰিব লাগিব। চোৱা প্ৰথমে কিমান আছে চোৱা, এইখন চাই লোৱা। বাৰ গ্ৰামত কিমান আছে, প্ৰথমে ক্ৰিকেট ভাল পায় কিমান, 40 হয়নে। ইয়াত লিখি দিব 40 প্লাছ, তাৰপিছত চোৱা ফুটবল কিমান ভাল পায় 60, এতিয়া লিখা 40 প্লাছ 60 প্লাছ, তাৰপিছত কি হয় কাবাডী কিমানজনে ভাল পায় 45, লগত কি কৰে 45টো প্লাছ কৰা, 45 প্লাছ, আৰু কি আছে দৌৰ কিমানজনে ভাল পায় 50জন, ইয়াত কি কৰে 50 লিখা। এতিয়া সমান কিমান হ'বগৈ, এইকেইটা 60 আৰু 40 কিমান হয় 100, 100 লগত 50 হ'লে 150 আৰু যদি 45 যোগ কৰি কিমান হয় 195, কিমান হ'বগৈ 195 হয়নে। এইটো হ'ল আমাৰ আনচাৰটো। তাৰপিছত নম্বৰ 3 চলিউশ্যন। চ' কি কৈছে চোৱা, ইয়াত কৈছে প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট হু লাইক এ পাৰ্টিকুলাৰ গেম, দ্য লিষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট হু লাইক আনাডাৰ পাৰ্টিকুলাৰ গেম। আৰু অসমীয়াত এবাৰ চাই লোৱা কি কৈছে, আটাইতকৈ বেছি আৰু আটাইতকৈ কম ভাল পোৱা খেল দুবিধৰ মাজত ছাত্ৰ ছাত্ৰীৰ পাৰ্থক্য কিমান। চবতকৈ বেছি চোৱা কিমান আছে চোৱা, চবতকৈ বেছি ভাল পোৱা কিমান আছে, ইয়াত 50 45 60 40 হয়নে। অৰ্থাৎ চবতকৈ বেছি দেখিবলৈ পাইছোঁ আমি কিমান আছে 60জন হয়নে। 60জন কিমান, ফুটবল কিমানজন ভাল পায় 60জন। আৰু চবতকৈ কম কোনটো আছে চোৱা, ইয়াত 50 45 40, অৰ্থাৎ কি হৈছে ইয়াত 40 ক্ৰিকেটটো চবতকৈ কম ভাল পায় হয়নে। অৰ্থাৎ এই দুটাৰ মাজত কি ডিফাৰেঞ্চ যেতিয়া ক'ব, আমাক পাৰ্থক্য যেতিয়া ক'ব, তেতিয়াহ'লে কি কৰিব লাগিব, আমি বেছিটোৰ পৰা কি কৰিব লাগিব, কমটো বিয়োগ কৰি দিব লাগিব। তাৰপিছত নম্বৰ 3 যদি আমি লিখোঁ ডিফাৰেঞ্চ, DIFFERENCE ডিফাৰেঞ্চ, আৰু অসমীয়াত হ'লে কি হ'ব পাৰ্থক্য।
পাৰ্থক্য সমান সমান কিমান হ'ব প্ৰথমে চবতকৈ আমাৰ বেছি কিমান আছিলে 60 লিখিলোঁ মাইনাছ তাৰপৰা কি হ'ল চবতকৈ কম যিহেতু ক্ৰিকেট ভাল পায় কেইজনে 40জন 60ৰ পৰা যদি আমি যদি কি কৰোঁ 40টো যদি বিয়োগ কৰি দিওঁ অৰ্থাৎ বেছিৰ পৰা যদি আমি কমটো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ অৰ্থাৎ 60ৰ পৰা 40 গ'লে কিমান 20 হ'ব হয়নে অৰ্থাৎ ইয়াৰ যোনটো পাৰ্থক্য ডাঙৰৰ পৰা সৰু যোনটো পাৰ্থক্য সেইটো কিমান হ'ল আমাৰ 20 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন এ মেথামেটিক টেষ্ট মাৰ্কছ ইকুড বাই ষ্টুডেণ্টছ আৰ 60 65 70 75 80 আউট অফ 100 অৰ্থাৎ 100ৰ ভিতৰত এই মাৰ্কখিনি পাইছে ল'ৰা ছোৱালীয়ে দ্য মাৰ্কছ আৰ ডিছপ্লেড ইন বাৰ গ্ৰাফ এজ ফ'ল'জ ইয়াত মাৰ্কখিনি কেনেদৰে পাইছে ইয়াত কি কৰিছে আমাৰ দণ্ডচিত্ৰ দেখুৱাই দিছে চ' অসমীয়াত এবাৰ চাই লোৱা কি কৈছে গণিতৰ পৰীক্ষাত 60 65 70 75 80 100 নম্বৰৰ ভিতৰত এই নম্বৰসমূহ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে হয়নে আৰু কি কৈছে চোৱা ইয়াত দণ্ডচিত্ৰৰ সহায়ত দেখুৱাই দিয়া হৈছে এতিয়া চোৱা প্ৰশ্নখিনি কি কৈছে চোৱা প্ৰথম নম্বৰ 1টো চোৱা ইংলিছত চাই লোৱা কি কৈছে যে হাউ মেনি ষ্টুডেণ্ট স্ক'ৰ মোৰ দেন 70 অৰ্থাৎ চোৱা ইয়াত 70তকৈ বেছি পোৱা হয়নে ইয়াত চোৱা ইয়াত কিমান মান এই চাইডত কি দি আছে প্ৰাপ্ত নম্বৰখিনি দি আছে আৰু এই চাইডত কি দি আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি দিয়া আছে হয়নে দণ্ডচিত্ৰত এতিয়া চোৱা এই 60 নম্বৰ কেইজনে পাইছে 4জনে 65 কেইজনে পাইছে 6জনে 70 পাইছে 4জন অৰ্থাৎ 70টো নহ'ব 70তকৈ ওপৰত পোৱা ল'ৰা ছোৱালীক আমাক কিমান সুধিছে হয়নে এইটো চোৱা 70ৰ ওপৰত পোৱা ল'ৰা ছোৱালী কিমান হ'ব 75 পোৱা কেইজন আছে 5জন আৰু কিমান 80 পোৱা কেইজন আছে 3জন অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে এই 75 আৰু 80টো কি 70তকৈ যিহেতু কি বেছি সেইকাৰণে কি হ'ব ইয়াত 5জন আৰু 3জন দুটা মিলি কিমান হ'ব 8জন এইটো হ'ল আমাৰ আনচাৰটো এতিয়া চোৱা নম্বৰ 1টো কেনেকৈ হ'ব নম্বৰ বি 1ৰ সলিউশ্যন কি বুলি লিখিম লিখা আছে নাম্বাৰ অফ ষ্টুডেণ্টছ scored SORED scored more than MORE more than 70 সমান সমান কিমান হ'বগৈ more than 70 পোৱা ল'ৰা ছোৱালী কিমান সংখ্যাটো কিমান হ'বগৈ চোৱা আৰু অসমীয়াত ইয়াত এবাৰ অসমীয়াত লিখি লোৱা অসমীয়াত লিখিলে লিখোঁ যে আমি 70তকৈ বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী সমান সমান কিমান হ'ব সমান সমান কিমান 70তকৈ চোৱা দুটা যোগ কৰিলেও কিমান আছে চোৱা ইয়াত 70তকৈ বেছি পোৱা কিমান আছে 5জন আৰু ইয়াত কিমান আছে 80 পাইছে 3জন 5 আৰু 3 যোগ কৰি দিয়া 5 যোগ 3 সমান সমান কিমান হ'ল 8 এইটো হ'ল আমাৰ কি এনচাৰটো 8জন হ'ব হয়নে ইয়াৰ পিছত নম্বৰ 2টো চোৱা কি কৈছে 2 নম্বৰ প্ৰশ্নটো চোৱা ইংলিছত চাই লোৱা প্ৰথমে নম্বৰ 2 কৈছে হাউ মেনি ষ্টুডেণ্ট স্ক'ৰ ইকুৱেল মাৰ্কছ এণ্ড হোৱাট ইজ দ্য মাৰ্ক আৰু অসমীয়াত এবাৰ চাই লোৱা কি কৈছে কেইজন ছাত্ৰ ছাত্ৰী সমান নম্বৰ লাভ কৰিছে আৰু কিমান চোৱা সমান নম্বৰ লাভ কৰা ল'ৰা ছোৱালী আছে নেকি চোৱা প্ৰশ্নটোত আমাৰ চোৱা ইয়াত কি পাইছে 60 পাইছে হয়নে ইয়াত 65 70 75 80 সমান নম্বৰ পোৱা নাই হয়নে সেইকাৰণে আমাৰ প্ৰশ্নটো ইয়াত কি হৈছে অলপ খেলি মেলি হৈছে প্ৰশ্নটো ইয়াত অলপ ভুল কৰিছে প্ৰশ্নটো তেনেকৈ হ'ব নালাগিছিল প্ৰশ্নটো হ'ব লাগিছিল যে ক'ব লাগিছিল যে বেলেগ বেলেগ নম্বৰ লাভ কৰা অৰ্থাৎ চোৱা ইয়াত কি কৰিব লাগিব প্ৰশ্নটো এনেধৰণৰ হ'ব লাগিছে যে বেলেগ বেলেগ নম্বৰ লাভ কৰা সমান ছাত্ৰ ছাত্ৰী সংখ্যা কিমান সেইটো তেনেধৰণৰ হ'ব লাগিছিল আমি প্ৰশ্নটো কিন্তু প্ৰশ্নটো যিহেতু ইয়াত খেলি মেলিকৈ দিছে তেতিয়াহ'লে আমি 2 নম্বৰ এনচাৰটো এনেদৰে লিখোঁ নম্বৰ 2 সলিউশ্যন এইটো এনেকৈ লিখোঁ যে 4 ষ্টুডেণ্টছ চোৱা 4জনে পাইছে হয় বেলেগ বেলেগ নাম্বাৰ লাভ কৰিছে চোৱা ইজনে পাইছে কিমান 60 ইজনে পাইছে 70 কিন্তু ইয়াত কিমান আছে ল'ৰা ছোৱালীৰ সংখ্যাটো কিমান আছে ইয়াতো 4 আছে ইয়াতো 4 আছে হয়নে এইটো সমান হৈ আছে হয়নে ল'ৰা ছোৱালীটো সমান কিন্তু মাৰ্ককেইটা কি হৈছে বেলেগ বেলেগ কৈছে কিন্তু আমাৰ প্ৰশ্নত কি কৈছে চোৱা মাৰ্কখিনি কৈছে কি একে বুলি কৈছে হয়নে চোৱা কৈছে সমান নম্বৰ চোৱা ইয়াত কি লিখিছে চোৱা 2 নম্বৰটো কৈছে সমান নম্বৰ বুলি কৈছে কিন্তু নম্বৰটো ইয়াত সমান নহয় মানে যদি বেলেগ বেলেগ কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কি হৈছে সমান হৈছে হয়নে সেইকাৰণে আমি এইটো লিখোঁ যে এনেদৰে লিখোঁ যে 4 ষ্টুডেণ্টছ scored SORED scored equal marks and the marks are আৰু মাৰ্কখিনি কিমান কিমান পাইছোঁ আমি চোৱা কিমান পাইছিলোঁ 60 আৰু কিমান চ' এইটো 60 আৰু কিমান 70 4জন থকা ল'ৰা ছোৱালী ইয়াতো 4জন হয় আৰু মাৰ্কটো কিমান আছে 60 আৰু 70 ইয়াত লিখি দিয়া 60 and 70 আৰু অসমীয়াত লিখিলে লিখা সমান নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা
4জন আৰু নম্বৰসমূহ হ'ল কিমান 60 আৰু 70 হয়নে 60 আৰু 70 এইটো হ'ল আমাৰ অসমীয়াৰ এনসাৰ আৰু এইটো হ'ল আমাৰ ইংৰাজীৰ এনসাৰটো তাৰপিছত নম্বৰ 3 নম্বৰটো চোৱা কি কৈছে নম্বৰ 3 চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা বি 3 নম্বৰটো চোৱা কি কৈছে ইয়াত চোৱা কৈছে হাউ মেনি ষ্টুডেণ্ট স্ক'ৰ 65 and 75 মাৰ্কছ ৰেছপেক্টিভলি অৰ্থাৎ চোৱা অসমীয়াটো চালে কৈছে 65 আৰু 75 এই নম্বৰ দুটা লাভ কৰা মোৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান চোৱা নম্বৰ ছাত্ৰীখন চাই লোৱা কি হৈছে 65 আৰু 75 লাভ কৰা হয়নে চোৱা 65 কেইজন পাইছে 6জন আৰু কি হৈছে 75 কেইজন পাইছে 5জন হয়নে এই 6 আৰু 5টো যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ এনসাৰ হৈ যাব কিমান 6 আৰু 5 যোগ কৰিলে কিমান 11 হয়নে আমি 3 নম্বৰটো লিখিম নাম্বাৰ 3 সলিউশ্যনটো কেনেকৈ কৰিম চোৱা লিখা আছে নাম্বাৰ NUMBER নাম্বাৰ অফ ষ্টুডেণ্টছ scored scored 75 and ইয়াত 65 লিখিব প্ৰথমে 65 and 75 তো অসমীয়াত লিখিলে লিখিম যে আমি অসমীয়াত লিখিলে লিখা যায় 65 আৰু 75 পোৱা ছাত্ৰ ছাত্ৰী এটা অসমীয়াত লিখা এতিয়া চোৱা 65 আৰু 75 পোৱা ল'ৰা ছোৱালী কিমান আছে 65 কেইজন 6জন হয়নে ইয়াত কৰা 6 প্লাছ আৰু কিমান চোৱা 75 কেইজনে পাইছে 5জন হয়নে ইয়াত 5 লিখা 5 এতিয়া চোৱা 6 পাইছে কিমান 11 হয়নে অৰ্থাৎ কিমান জনে পাইছে 65 আৰু 75 কেইজনে পাইছে 11জন হয়নে এইটো হ'ল কি আমাৰ আনসাৰটো এইটো লিখি দিব যে নাম্বাৰছ অফ ষ্টুডেণ্ট স্ক'ৰ 65 and 75 6 + 5 সমান কিমান 11 আৰু অসমীয়াত লিখিলে লিখিম যে 65 আৰু 75 পোৱা ছাত্ৰ ছাত্ৰী কিমানজন 11জন ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চাই লোৱা প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে দ্য নাম্বাৰ অফ ট্ৰেইনী এডমিট টু এ ছুইমিং ট্ৰেইনিং চেণ্টাৰ ইন লাষ্ট 5 years আৰ এছ গিভেন ইন দ্য টেবল বিল অৰ্থাৎ 5 বছৰত কি কৈছিলে কিমান নম্বৰটি কৈছিলে প্ৰশিক্ষাৰ্থী সেইখিনি ইয়াত দিয়া আছে এতিয়া কি কৈছে ইউজিং এপ্ৰপ্ৰিয়েট স্কেল ড্ৰ দ্য বাৰ গ্ৰাফ এণ্ড আনচাৰ দ্য ফলোইং কুৱেশ্যন এই প্ৰশ্নখিনি দুটা কি কৰিব লাগে আমি উত্তৰ দিব লাগে আৰু কি কৰিব লাগিব আমি বাৰ গ্ৰাফ অৰ্থাৎ দ্বন্দ্বচিত্ৰ আঁকিব লাগিব চোৱা অসমীয়াত এবাৰ চাই লোৱা কি কৈছে সাঁতোৰৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাত যোৱা 5টা বছৰৰ নামভৰ্তি কৰা পৰীক্ষাৰ্থী সংখ্যা তলত দিয়া ধৰণৰ এইখিনি দিয়া আছে কৈছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা দ্বন্দ্বলেখ প্ৰস্তুত কৰা আৰু লগতে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এতিয়া চোৱা প্ৰথমে আমি কি কৰোঁ প্ৰথমে দ্বন্দ্বলেখখন আঁকি লওঁ আমি নাম্বাৰ 2 সলিউশ্যন চোৱা দ্বন্দ্বলেখটো আমি কেনেকৈ আঁকিম চোৱা তুমি কি কৰা এই বহীপাতত কি কৰা প্ৰথমে স্কেলেৰে কি কৰা পথালিকে প্ৰথমে কি কৰা এখন আঁচ দিয়া তাৰপিছত আকৌ কি কৰা থিয়কে এখন আঁচ দিয়া আঁচ দিলোঁ ই যে ইয়াত যে কি হৈছে আঁচ দুখন যে টাচ হৈছে এইখনক কি বুলি ধৰি লোৱা 0 বুলি ধৰি লোৱা ঠিক আছে এতিয়া স্কেল পাতত চোৱা ইয়াত কি লিখা আছে চোৱা এই চাইড CM বুলি লিখা আছে চেণ্টিমিটাৰ হয়নে অৰ্থাৎ চেণ্টিমিটাৰটো আমি কি কৰিম 1 চেণ্টিমিটাৰ সমান ইয়াত কি কৰা এনেকৈ কি কৰিলোঁ প্ৰথমে এই চোৱা ইয়াৰ পৰা ইয়াত আমি কি কৰিলোঁ 1 একক বুলি ধৰি ল'লোঁ ইয়াৰ পৰা এই 10ৰ পৰা 9লৈকে 1 একক ধৰিলোঁ আকৌ 9ৰ পৰা 8লৈকে কিমান ধৰিলোঁ 1 একক 8ৰ পৰা আকৌ 7লৈকে 1 একক এনেকৈ একক ইয়াৰ যোনটো গেপটো সদায় তোমালোকে সমান ৰাখিবা ইয়াত 7ৰ পৰা 6লৈকে 6ৰ পৰা আকৌ 5ৰ পৰা ইয়াত 4লৈকে ল'লে 1 একক 4ৰ পৰা 3লৈকে লোৱা 3ৰ পৰা আকৌ 2লৈকে লোৱা হয়নে 2ৰ পৰা আকৌ 1লৈকে লৈ লোৱা এতিয়া চোৱা এই চাইডতো কি কৰা তেনেকৈ সমান গেপত লৈ লোৱা চোৱা ইয়াত 0ৰ পৰা আৰম্ভ কৰিছোঁ আমি 0ৰ পৰা এইটো 1লৈকে এবাৰ লোৱা 2লৈকে ল'লোঁ এবাৰ 3লৈকে ল'লোঁ 4লৈকে ল'লোঁ 5 6 7 8 9 10লৈকে ল'লোঁ এই চাইডে হয়নে এতিয়া চোৱা কি কৰিলোঁ আমি ই যে ইয়াৰ পৰা ইয়াত কি কৰিছোঁ আমি 1 একক বুলি ল'লোঁ 10ৰ পৰা 1 হয়নে 1 একক বুলি ল'লোঁ এতিয়া এই বস্তুটো ইয়াত লিখি দিব লাগিব যে স্কেল SCAL স্কেলত কি কৰিছোঁ আমি স্কেল ব্যৱহাৰ কৰি কি কৰিছিলোঁ 1 ইউনিট ইংলিছত ইউনিট বুলি কয় 1 ইউনিট সমান কিমানজন ধৰিছোঁ আমি ল'ৰা ছোৱালী 100জন বুলি ধৰি লৈছোঁ 1 ইউনিট সমান 100 কি ট্ৰেইনি TRAIN ট্ৰেইনি আৰু ইয়াত স্কেল অসমীয়াত লিখিলে এনেকৈ লিখিম স্কেল সমান কিমান 1 একক ইউনিটটোক একক বুলি কোৱা হয় সমান কিমান 100 প্ৰশিক্ষাৰ্থী হয়নে প্ৰশিক্ষাৰ্থী এইটো আমি অসমীয়াত লিখিলে এনেকৈ লিখি দিব লাগিব এতিয়া চোৱা আমাৰ কি দি আছে চোৱা এইটো চাই লওক প্ৰশ্ন চাই লওক এতিয়া কি কৈছে এই চাইডত কি লিখিম আমি বছৰটো লিখিম এই চাইডত কি লিখিম আমি এই চাইডত লিখিম ইয়াৰ YEAR এনেকৈ ইয়াৰ এইটো চাইডে আৰু এই চাইডত কি থাকিব প্ৰশিক্ষাৰ্থীৰ সংখ্যা অৰ্থাৎ এই চাইডত থাকিব নাম্বাৰ অফ
ট্ৰেইনিজ TRAINEES ট্ৰেইনিজ এইটো চাইডে কি থাকিব নাম্বাৰ অফ ট্ৰেইনিৰ সংখ্যাকেইটা লিখিম আমি চোৱা কি কয় প্ৰথমে ইয়াৰ পৰা ইয়াত কি 100 বুলি ধৰি লোৱা অৰ্থাৎ ইয়াৰ পৰা ইয়াত চোৱা 1 একক মানে কিমান 100 হয়নে ইয়াৰ পৰা ইয়াত 100 লিখা ইয়াৰ পিছত ইয়াত কিমান হ'ব অৰ্থাৎ 0 পৰা ইয়াত কিমান হ'ব 200 1 একক 200 পিছত কিমান আহিব 300 তাৰপিছত আহিব 400 ইয়াত আহিব 500 ইয়াত আহিব কিমান 600 ইয়াত আহিব 700 ইয়াত আহিব 800 ইয়াত আহিব 900 আমি 900 লৈকে লিখিলোঁ হয় এতিয়া ইয়াত বছৰকেইটা কি কি আছে বছৰটো কি আছে 2014 হয় 2014 পৰা আৰম্ভ কৰিছে তাৰমানে এইটো কি কৰা 2014 বুলি লিখি লোৱা 2014 এতিয়া চোৱা 2014 চনত কিমানজন পৰীক্ষাৰ্থী আছে 650 হয়নে এতিয়া চোৱা 600 ক'ত আছে চোৱা এই 500 650 হয়নে 50 হ'লে কি হ'ব এইখিনি আধালৈকে আহিব হয়নে আধা অৰ্থাৎ চোৱা স্কেল পাত কি কৰা স্কেল পাতত প্ৰথমে 8খন দি লোৱা কি কৰিলোঁ আমি 8টো দিলোঁ কিমানলৈকে দিম আমি 650 লৈকে হয়নে এই আধালৈকে দিম হয়নে আধালৈকে এই চাইডত দি লোৱা এতিয়া 650 সমান হয়নে 700 আৰু 600 মাজত হ'ব 650 হয়নে ইয়াত হ'বগৈ মানে এইখন ইয়াত এনেকৈ দি দিয়া মিলাই দিয়া হয়নে এইটো আমি কিমান পালোঁ ইয়াত লিখি দিয়া যে কিমান পালোঁ 650 ইয়াৰ পিছত চোৱা তাৰপিছত 2015 চনত কিমান আছে 700 হয়নে ইয়াত মাজত যোনটো গেপ আছে সেইটো সমান ৰাখিবা তাৰপিছত ইয়াৰ পৰা ধৰা ইয়াত কিমান 2015 কিমান আছে চোৱা 700 জন হয়নে এতিয়া 700 বদলি আছে চোৱা এইটো 700 লিখাই আছে হয়নে 700 লৈকে যোৱা 700টো ক'ত হ'ব ইয়াত হয়নে ইয়ালৈকে হ'ব এতিয়া আমি 700 লৈকে লিখি ল'লোঁ চোৱা 700টো চোৱা ক'ত লিখি আছে 700টো লিখি আছে ইয়াত হয়নে ইয়াত এতিয়া 700 চোৱা সমান কৰি লোৱা এইটো আমাৰ 700 ইয়াত লিখি দিয়া আছে 700 তাৰপিছত 700 পিছত কিমান আছে চোৱা 450 আছে হয়নে কিমান 2016 চন ইয়াৰ গেপটো সদায় সমান ৰাখিবা ইয়াৰ পৰা ইয়ালৈকে ধৰিলোঁ কিমান 2014-15 তাৰপিছত 2016 কিমান 450 হয়নে 450 হ'লে কিমান 450 ইয়াৰ মাজত হ'ব হয়নে 450 হ'লে কিমান হ'ব 450 ইয়ালৈকে হ'ব 450 চোৱা ইয়াত আছে 400 হয়নে 400 আৰু 50 হ'লে 400 আৰু 500 মাজত হ'ব হয়নে ইয়াৰ আধা হ'বগৈ অৰ্থাৎ ইয়াত হ'বগৈ 450 ইয়াত লিখি দিয়া ওপৰত 450 হয়নে তাৰপিছত 450 পিছত কিমান আছে 2017 কিমান 500টো লিখাই আছে হয়নে তাৰপিছত কিমান হ'ব আমাৰ 16 পিছত আহিব আমাৰ 17 2017 কিমান 500 হয়নে 500টো চোৱা কিমান হ'বগৈ ইয়াৰ পৰা 5 ঘৰ হ'ব হয়নে 1 2 3 4 5 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ হয়নে অৰ্থাৎ ইমানলৈকে এতিয়া এইটো কি কৰা 500 সমান সৈতে এইটোৰ লগত মিলাই দিয়া 500 ইয়াত ওপৰত লিখি দিয়া 500 500 পিছত কি আছে চোৱা 2018 কিমান আছে 600 হয়নে ইয়াত আহিব কিমান গেপটো একে ৰাখিবা ইয়াত লিখে 2018 আৰু কিমান এইটো আমাৰ 600 আছে হয়নে 600 লৈকে যোৱা কিমান ইয়াৰ পৰা 1 2 3 4 5 6 ঘৰ হ'ব হয়নে আৰু ইয়াত কি কৰা ইয়াৰ ওপৰত এইটো এনেকৈ মিলাই দিয়ে আৰু ইয়াত কিমান আছে চোৱা 2018 কিমান আছে 600 হয়নে ইয়াত ওপৰত কি কৰা 600 লিখা এইটো আমাৰ কি হৈ গ'ল আমাৰ যোনটো কি আছে দ্বন্দ্বচিত্ৰ এয়া হৈ গ'ল হয়নে এতিয়া চোৱা প্ৰশ্নকেইটা কি কৈছে চোৱা প্ৰশ্নকেইটা কি লিখা আছে চোৱা এইটো নম্বৰ 1 আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থী কোনটো বছৰত আছে এতিয়া চোৱা দ্বন্দ্বচিত্ৰখন চাই আমি ইয়াৰ প্ৰশ্নখিনি উত্তৰ দিব পাৰি চোৱা কোনটো বছৰত আছে চোৱা ইয়াত আছে 650 700 450 500 600 অৰ্থাৎ চবতকৈ বেছি কোনটো দেখিবলৈ পাইছোঁ আমি 700টো হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে নম্বৰ 1ৰ solution লিখিব পাৰি যে the year has the highest SIGHEST highest number of trainees 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 সমান কিমান হ'ব 2015 হয় অৰ্থাৎ আমি অসমীয়াত লিখিলে ইয়াত লিখোঁ যে আটাইতকৈ চোৱা অসমীয়াত কি কৈছে চোৱা কৈছে যে আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থী কোনটো বছৰত আছে লিখি দিয়া যে আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থী কৈছে কোনটো বছৰত আছে আটাইতকৈ বেছি পৰীক্ষাৰ্থী 2015 বছৰটোত আছে বুলি লিখি দিয়া আছে
হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি হৈছে 2014 15 আৰু 16 এই তিনিটা বছৰত নামভৰ্তি কৰা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান হয়নে নাম্বাৰ 2 সলিউশন কি বুলি লিখো ইংলিছত চাই লওঁ প্ৰথমে ইংলিছত লিখা প্ৰথমে লিখিছো হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ দ্য ট্ৰেইনিজ হু টুক এডমিশ্যন ইন দ্য ইয়েৰ 2014 15 এণ্ড 16 হয়নে এতিয়া লিখি দিয়ে যে ইয়াৰ পৰা লিখি দিয়ে টোটেল নাম্বাৰ অফ ট্ৰেইনিজ প্ৰশ্নৰ পৰা লিখা যে টোটেল ইয়াৰ পৰা লিখা টোটেল নাম্বাৰ অফ ট্ৰেইনিজ টোটেল নাম্বাৰ অফ অফৰ পিছত ট্ৰেইনিজ TRAINEES ট্ৰেইনিজ who took admission প্ৰশ্নৰ পৰা মিলাই লিখা admission in the year কিমান আছে 2014 2015 and 2016 is সমান কিমান চোৱা কিমান কৈছে আমাৰ 2014 চনৰ 15 চনৰ আৰু চোৱা 2014 চন 2015 চন আৰু 2016 চনত কিমানজন ল'ৰা ছোৱালী কি হৈছিলে এডমিশ্যন লৈছিলে চোৱা 2014 কিমান আছে 650 ইয়াত কি কৰা ব্ৰেকেট দি পেলাই 650 লিখা যোগ তাৰপিছত 2015 চনৰ কেইটা কৈছে কিমান 700 প্লাছ আৰু কিমান লাগে চোৱা 2000 কিমান 16 চন কিমান আছে 450 হয়নে 450 তিনিটা কি কৰা যোগ কৰিলে কিমান হ'ব চোৱা এইটো পিছফালে ঘৰকেইটা যোগ কৰা এই পিছফালে 0 ইয়াৰো 0 আছে অৰ্থাৎ 0 লিখা 2 নম্বৰ ঘৰটোৰ লগত 2 নম্বৰ ঘৰকেইটা যোগ কৰা এই চব 5 আছে ইয়াত 0 আছে ইয়াত 5 আছে অৰ্থাৎ পাছে 10 শূন্য হাতত একেটা উকলি থাকিব হয়নে তাৰপিছত 7 চাই কিমান 11 আৰু এই 6টো কিমান 11 আৰু 6 17 আৰু এই 1টো লৈ পেলাই কিমান হ'ল 18 অৰ্থাৎ ইয়াৰ যোনটো এনচাৰ সেইটো কিমান পালোঁ আমি 1800 পালোঁ হয়নে অৰ্থাৎ এই 14 15 আৰু 16 চনত এডমিশ্যন হোৱা ল'ৰা ছোৱালী কিমান আছিল 2018 এতিয়া আমি ইয়াত লিখিব পাৰি যে অসমীয়াত লিখিবা যে অসমীয়াত লিখিলে এনেকৈ লিখিবা 2014 2015 আৰু 2016 কি হ'ব 16 পিছত কি লিখা চোৱা 16 এই তিনিটা ইয়াত লিখিবা এই তিনি প্ৰশ্নৰ পৰা মিলাই লিখি দিয়ে ইয়াৰ পৰা চোৱা অসমীয়াত চাই লওঁ এই তিনিওটা লিখা এই তিনিওটা বছৰত নাম ভৰ্তি কৰা মুঠ প্ৰশিক্ষাৰ্থী সংখ্যা এই লাইনটো লিখি পেলাই তাৰপিছত কি কৰিবা এই সমান দি পেলাই এইটা লিখি দিলে হৈ গ'ল সমান এইটো 650 প্লাছ 700 প্লাছ 450 এই তিনিটা যোগ কৰিলে কিমান পালে আমি 1800 পাম হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো 1800 এইটো হ'ল আমাৰ কি আনচাৰটো অসমীয়াত এনেদৰে লিখি দিবা আৰু ইংলিছত লিখিলে তোমালোকে এনেদৰে লিখিবা ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে দ্য ষ্টুডেণ্ট হু লাইক অৰ ডিছলাইক ডিফাৰেণ্ট কালাৰ্ছ আৰ এজ গিভেন বিল অৰ্থাৎ কালাৰখিনি দি আছে কৈছে ষ্টুডেণ্ট হু লাইক কৈছে ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু ষ্টুডেণ্ট হু ডোণ্ট লাইক অৰ্থাৎ ব্লু কেইজনে ভাল পায় 14জনে আৰু বেয়া পায় কেইজন 7জন গ্ৰীণ কেইজনে ভাল পায় 15জন আৰু বেয়া পায় 10জনে ৰেড ভাল পায় 12জনে আৰু বেয়া পায় 6জনে ভায়লেট ভাল পায় কেইজনে 14জন আৰু বেয়া পায় কেইজন 5জন এতিয়া কি কৈছে চোৱা ইউজিং এপ্ৰিবিয়েট স্কেল টু ড্ৰ এ ডাবল বাৰ গ্ৰাফ এণ্ড আনচাৰ দ্য ফলোইং কুৱেশ্যন আৰু চোৱা অসমীয়াত কি কৈছে চোৱা এইখিনি হেৰিখন দিয়া আছে আমাৰ তালিকাখন দিয়া আছে মানে কৈছে ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু ইয়াত কি দি আছে বেয়া পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি দি আছে এতিয়া কি হৈছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তথ্যৰ পৰা দ্বৈত দ্বন্দ্বলেখ অংকন কৰা এতিয়া চোৱা আমি কেনেকৈ কৰিছোঁ নাম্বাৰ 3 চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চোৱা প্ৰথমে কি কৰা এখন পথালিকে কি কৰা আঁচ দি লোৱা বহীত পথালিকে কি কৰিলোঁ আমি এখন কি কৰিলোঁ এখন আঁচ দি ল'লোঁ এতিয়া কি কৰা ওপৰত থিয় হোৱাকৈ কি কৰে এখন আঁচ দি লোৱা চিধাকৈ কি কৰে এখন আঁচ দি লোৱা আৰু এই স্কেল পাতৰ কি কৰিলোঁ আমি চোৱা এই যে কি আছে এই যে চোৱা 14 পৰা 15 অৰ্থাৎ 0 পৰা 1টোক আমি 1 একক বুলি ধৰিম 0 পৰা 1 একক 1টোৰ পৰা আকৌ 2টো 1 একক মানে এই যে 2 পৰা 3 3 পৰা 4 4 পৰা 5 যে আছে ইয়াৰ মাজত কিমান গেপটো কিমান 1 একক বুলি ধৰিলোঁ আমি হয়নে 1 একক বুলি ধৰা একক ধৰি চোৱা এই 15ৰ পৰা 14লৈকে 1 একক হ'ব ইয়াত 1 ইয়াত 2 3 4 5 6 7 8 9 10 11 12 13 14 ইয়াৰ অকণ বহলাই লোৱা 14
তাৰপিছত 15 16লৈকে ল'লোঁ আমি কিমানলৈকে ল'লোঁ ইয়াত 16লৈকে ল'লোঁ হয়নে এতিয়া চোৱা ইয়াত লিখা যে ইয়াত এইটো সদায় 0 বুলি 0 পৰা আৰম্ভ হয় ইয়াত 0 বুলি ল'ব হ'ব ইয়াত যিহেতু আঁচখন ইয়াত য'ত টাচ কৰিছে তাত কি হ'ব 0 পৰা আৰম্ভ হ'ব 0 ইয়াত লিখিলোঁ 1 2 3 4 ইয়াৰ পাছত 5 এইখন 6 এইটো হ'ল 7 এইটো হ'ল 8 এইটো 9 10 11 12 13 14 তাৰপিছত আহিব এইটো 15 এইটো আহিল কিমান 16 16লৈকে লিখিলোঁ আমি 16লৈকে লিখিলোঁ তাৰপিছত চোৱা এই চাইড কি কৰা ইয়াৰ যোনটো গেপ আছে সেই গেপটো কি কৰা ইয়াতো সমানে লোৱা যোনটো গেপ আছে ইয়াত সেইটো কি কৰা সমানে লোৱা চোৱা ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 14লৈকে ল'লোঁ আমি কিমানলৈকে ল'লোঁ ইয়াত 14লৈকে ল'লোঁ 14লৈকে ল'লোঁ আমি এই চাইডত আৰু কি কৰিব 1 2 লিখা দৰকাৰ নাই এইটো চাইডে চ' এই চাইডত আমি কি লিখিম এই চাইডত লিখিম আমি কি লিখিম নেম অফ কালাৰ্ছ COLOURS এইটো চাইডে কি থাকিব আমাৰ নেম অফ কালাৰ্ছ থাকিব আৰু এই চাইডত কি থাকিব আমাৰ ল'ৰা ছোৱালীখিনি কি থাকিব নামখিনি থাকিব হয়নে এই চাইডত কি থাকিব আমাৰ নাম্বাৰ অফ ষ্টুডেণ্ট থাকিব নাম্বাৰ অফ ষ্টুডেণ্টছ STUDENTS এই চাইডত কি থাকিব নাম্বাৰ অফ ষ্টুডেণ্ট থাকিব হয়নে এতিয়া চোৱা আৰু এটা বস্তু আমি ইয়াত লিখি ল'ব লাগিব যে আমি যে এই ইয়াত যে 1 একক লৈছিলোঁ অৰ্থাৎ 1 একক 1 ইউনিট সমান সমান কেইজন ল'ৰা ছোৱালী বুজাব এজনে বুজাব আমি 1 ইউনিটত কেইজন ল'ৰা ছোৱালী বুজাম 1 ইউনিটত আমি এজন ল'ৰা ছোৱালী বুজাম 1 ইউনিট সমান সমান 1 ষ্টুডেণ্ট বুলি লিখিলোঁ 1 ষ্টুডেণ্টছ আৰু যেতিয়া আমি কি কৰিম ইয়াত দৌত বুলি কৈছে মানে ডাবল যেতিয়া আমি কি কৰিম দণ্ডচিত্ৰখন আঁকিম তেতিয়াহ'লে আৰু এটা বস্তু লিখি ল'ব লাগিব যে যেতিয়া আমি এনেকুৱা কাটি কাটি দিম ঘৰখিনি সেইটো কি বুজাব ল'ৰা ছোৱালীখিনি কি বুজাব যোনে কি পায় ভাল পায় ষ্টুডেণ্ট হু লাইক ষ্টুডেণ্টছ WHO হু LIKE লাইক হয় আৰু যোনটো ঘৰ কি থাকিব এনেকৈ খালী থাকিব খালী থকা ঘৰটো কি বুজাব ষ্টুডেণ্টছ হু don't like অৰ্থাৎ কি ভাল নোপোৱা ছাত্ৰ ছাত্ৰীক বুজাব এতিয়া চোৱা কি কৈছে প্ৰথমে কি আছে চোৱা ইয়াত কি আছে চোৱা নীলা হয়নে নীলা মানে কি গ্ৰীণ চোৱা ইংলিছ আমি ইংলিছতে লিখিম ইংলিছত চোৱা কি লিখি আছে চোৱা ইয়াত লিখি আছে প্ৰথমে কি আছে ব্লু হয়নে ব্লু কেইজনে ভাল পায় 14জনে তাৰমানে কি হ'বগৈ আমাৰ ব্লুটো কি হ'বগৈ প্ৰথমে ব্লুটো আমি 14জন যিহেতু আমি কি কৰিছিলোঁ ইয়াত 1 একক সমান সমান কিমান ধৰিছিলোঁ 1 একক সমান সমান এজন ল'ৰা ছোৱালী ধৰিছিলোঁ হয় যেতিয়া 14লৈকে যোৱা 14লৈকে গ'লে ইয়াৰ পৰা চোৱা 14লৈকে ক'ত লিখা আছে চোৱা 14টো ক'ত লিখিছে এইটো 14 লিখা আছে হয় অৰ্থাৎ কি হ'বগৈ আমাৰ প্ৰথমে দণ্ডচিত্ৰখন 14লৈকে আঁকা এনেকৈ আঁকি লোৱা 14লৈকে আমি 14 ঘৰ ইয়াতে আছে হয়নে 14 সমান কৰি লোৱা এইটো 14লৈকে আঁকিলোঁ হয়নে আৰু এইটো কি ভালনে বেয়া পাই চোৱা 14জনকে ষ্টুডেণ্ট হু লাইক অৰ্থাৎ পচন্দ কৰে হয়নে আৰু পচন্দ কৰাটো হ'লে আমি ইয়াত দিছোঁৱে চোৱা এনেকৈ কি কৰি দিব লাগে এনেকৈ কাটি দিব লাগিব আঁচ দি ল'ব লাগিব অৰ্থাৎ এয়া মানে কি বুজাব এয়া মানে বুজাব যে পচন্দ কৰা ভাল পোৱা তো এইখন দণ্ডচিত্ৰ কি বুজাব ভাল পোৱা ল'ৰা ছোৱালীক বুজাব আৰু লগতে কি আঁকিব লাগে চোৱা 7জনে আকৌ কি পায় বেয়া পায় হয়নে এতিয়া চোৱা 7লৈকে আঁকা লগতে কিমান এইটো 7 হয়নে 7লৈকে আঁকি লোৱা 7লৈকে আঁকা 7টো ইয়াত আছে হয়নে অৰ্থাৎ ইয়ালৈকে হ'ব এইখন ইয়ালৈকে আঁকি লোৱা 7 ইয়াত খালী থাকিব হয়নে এইখন যিহেতু আমি খালী ৰাখিছোঁ চোৱা যোনকেইটা ল'ৰা ছোৱালী ভাল নাপায় সেইকেইটা কি কৰিম আমি এনেকৈ ঘৰটো খালী ৰাখিম অৰ্থাৎ চোৱা এইখিনি ভাল পোৱা আৰু এইখিনি কি পোৱা বেয়া পোৱা তাৰপিছতো চোৱা কি আছে তাৰপিছত কি আছে গ্ৰীণ অৰ্থাৎ এইটো কি আছিলে আমাৰ ব্লু আছে হয়নে এইটো ব্লু বুলি লিখিলোঁ BLUE ব্লু তাৰপিছত চোৱা কি আছে ব্লু পিছত গ্ৰীণ আছে হয়নে গ্ৰীণ চোৱা কেইজনে ভাল পায় গ্ৰীণ ভাল পায় 15জনে হয় 15লৈকে যোৱা গ্ৰীণটো চোৱা এইটো ঘৰ দি পেলাই ইয়াত 15লৈকে যোৱা 15টো ক'ত আছে চোৱা এইটো 15 হয়নে ওপৰত 15লৈকে যোৱা 15লৈকে যোৱা এইটো 15 হয়নে 15লৈকে যোৱা চোৱা 15 ইয়াতলৈকে আছে হয়নে এইখন হেৰি কি কৰা ইয়ালৈকে বন্ধ কৰি দিয়ে 15 আৰু ইয়াত কি হ'বগৈ যিহেতু ভাল পালে কি হ'বগৈ এইখন আঁচখিনি এনেকৈ দাগ দিব লাগিব আমি হয়নে
আৰু ইয়াত কেইজন ভাল পাইছিলে আমাৰ ব্লুটো কেইজনে ভাল পাইছিলে চোৱা ইয়াত 14জন হয় বেয়া পাইছিলে 7জন ইয়াত ওপৰত 14 বুলি লিখিলোঁ আৰু ইয়াত বেয়া পাইছিলে 7 লিখিলোঁ ইয়াত আমি কেইজনে ভাল পাইছে এইটো কি লিখি আছোঁ আমি এইটো চোৱা গ্ৰীণ হয়নে 15জনে ভাল পাইছিলে হয়নে ইয়াত হ'ব গ্ৰীণ GREEN গ্ৰীণ কেইজনে ভাল পাইছিলে 15জন ইয়াত কিমান লিখা 15 লিখা আৰু বেয়া কেইজন পাই 10জন হয়নে 10লৈকে যোৱা 10লৈকে যোৱা 10 ক'ত আছে চোৱা এইটো 10 তাৰমানে ইয়ালৈকে আহিব 10 হয়নে এইটো 10 এইটো 10 আছে হয়নে এইটো ইয়ালৈকে আহিব এইখন কি কৰা ইয়ালৈকে বন্ধ কৰি দিয়া ইয়াত লিখি দিয়া 10 10জনে কি পায় বেয়া পায় গ্ৰীণটো তাৰপিছত কি আছে ৰেড কিমানজনে ভাল পায় 12জনে হয়নে ৰেডটো চোৱা ক'ত আছে ৰেড আছে চোৱা 12 ক'ত আছে চোৱা এইটো 12 হয়নে ইয়াত আমি ৰেড লিখিম একটো চোৱা 12লৈকে যাব হয়নে 12টো ক'ত আছে এইখিনিলৈকে আছে নে 12টো তাত 12জনে কি পায় ৰেডটো ভাল পায় হয়নে আৰু ভাল পোৱাটো কি হ'ব এনেকৈ 8 দি দিব লাগিব হয়নে এইটো ওপৰত লিখি দিয়া যে 12 ইয়াৰ পিছত চব বেয়া কেইজনে পাই চোৱা 12 ৰেডটোক 6জনে বেয়া পায় হয়নে 6লৈকে যোৱা লগতে 6টো ক'ত আছে চোৱা এইটো 6 হয়নে অৰ্থাৎ 6 যোৱা ইয়াৰ পৰা 6 হ'ব 1 2 3 4 5 6 8লৈকে হয়নে 6 কি পালেগৈ বেয়া পাবগৈ হয়নে ইয়াত 6 বুলি লিখি দিওঁ আৰু এইটো কি আছিল কালাৰটোৰ নাম হ'ল ৰেড হয়নে চোৱা ৰেড এতিয়া চব ভাইলেট কেইজন ভাল পায় 14জন হয় এতিয়া 14লৈকে যোৱা 14টো ক'ত আছে চোৱা 14লৈকে যোৱা ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 হয়নে অৰ্থাৎ ইয়ালৈকে গ'ল 14 ইয়াৰ পৰা ইয়ালৈকে যোৱা 14লৈকে গ'লো আমি এইখন বন্ধ কৰি দিয়া 14 আৰু ওপৰত 14 বুলি লিখি দিয়া যিহেতু ভাল পায় তেতিয়া লিখিব এনেকৈ 8 টানি দিব লাগিব আমি আৰু বেয়া কেইজনে পাই চোৱা ভাইলেট কেইজনে বেয়া পায় 5জন হয়নে ইয়াত 5 বুলি লিখা 5লৈকে যোৱা 5 আছে চোৱা 5 ঘৰলৈকে তাৰমানে 1 2 3 4 5 অৰ্থাৎ 9লৈকে এইখন কি কৰা বন্ধ কৰি দিয়া নেকি অৰ্থাৎ 5 ইয়াত 5 বুলি লিখি দিয়া এয়া হৈ গ'ল কি আমাৰ দ্বৈত দ্বন্দ্ব চিত্ৰ দেখিলানে এইখন হ'ল আমাৰ দ্বৈত দ্বন্দ্ব চিত্ৰ ইয়াত 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰ